हेलो स्टूडेंट्स, आज क्लास आमी पढ़िम क्वेश्चन नंबर 5 को। सो यार आगर भिडिओत आमी क्वेश्चन नंबर 4 লৈ অলরেডি ভিডিও আপলোড করে দিছো। জনে জনে ভিডিও বিলাক চোৱা নাই তোমালোকে চাই লবা। সো आज क्वेश्चन नंबर 5 को क्वेश्चन नंबर 5 আমাক দিয়া আছে যে sec θ is equal 13/12 আন ত্রিকোণমিতিক অনুপাত বৰ গণনা কৰা। কি কোৱা আছে আমাক যে এটা অনুপাত আমাৰ দিয়া আছে হনে নাই, sec θ ৰ মানটো আমাৰ দিয়া আছে আৰু বাকি যিবিলাক ত্রিকোণমিতিক অনুপাত আছে সেইবিলাক আমাৰ নিৰ্ণয় কৰিব লাগিব। বাকি ত্রিকোণমিতিক অনুপাত মানে আমাৰ আৰু বাকি কেইটা আছে 5টা। টোটাল ত্রিকোণমিতিক অনুপাত হল আমাৰ কিমানটা আছিল 6টা। তাৰ ভিতৰত মাত্ৰ আমাৰ এটা হে দিয়া আছে আৰু বাকি আটাইবিলাক নিৰ্ণয় কৰিব লাগে। সো তাৰ কাৰণে আমি কেনেকৈ কৰিম, এই যেটো বস্তু দিয়া আছে তাৰ সহায় লৈ পিনে আমি বাকি বিলাক উলিয়াম। সো কেনেকৈ উলিয়াম, ইয়াতে চোৱা যেহেতু sec θ ৰ এটা নিৰ্দিষ্ট মান আমাৰ দিয়া আছে, সো তাৰ কাৰণে আমি কি কৰিম, এই sec θ ৰ সহায় লৈ আমি এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহু উলিয়াই লম। তাৰ পিছত আমি বাকি যিবিলাক ত্ৰিকোণমিতিক অনুপাত আমাৰ ওলাব লাগে সেইবিলাক আমি ওলাই দিম। সো তাৰ কাৰণে আমি কি কৰিম, ইয়াতে আমি সমকোণী ত্ৰিভুজ এটা ড্ৰ কৰি লম। ইয়াৰ আগৰ ভিডিওতে কৈছিল যে ত্রিকোণমিতিক চেপ্টাৰত আমি অকল এটা ত্রিভুজৰ বিষয়ে অধ্যয়ন কৰো আৰু হেতু হল কি সমকোণী ত্রিভুজ। সমকোণী ত্রিভুজ মানে কি আছিল, এটা কোণ 90 ডিগ্ৰী হ'ব লাগে আৰু এই সিম্বলটোৱে কি বুজায় আমাৰ 90 ডিগ্ৰী এংগল হনে নাই। আৰু এই ত্রিভুজটোৰ একেবাৰে সন্মুখ ফালে তাৰ মানে বিপৰীত পিনে যেটো বাহু থাকে তাৰ নাম কি, তাৰ নাম আছিল আমাৰ কি কৰ্ণ হনে নাই। আৰু এটা কাম কৰি লোৱা, তুমি এই ত্রিভুজটোৰ এটা যিকোনো এটা নাম দি লোৱা। সাপোজ ধৰি লোৱা ত্রিভুজটোৰ নাম এ বি সি, যিকোনো নাম দিলেই হ'ব। তুমি এ বি সি ধৰিব পাৰা, পি কিউ আৰ ধৰিব পাৰা, যিকোনো নাম দিলেই হৈ যাব। এতিয়া তুমি কি কৰিবা, ইয়াতে চোৱা এংগেলটো আমাৰ এইবাৰ কি আছে থিটা আছে। ইয়াৰ আগৰ ভিডিও বিলাকত চাবা, আগৰ যিবিলাক কোশ্চেন আছিল সেইবিলাকত এংগেল বিলাক আছিল এ নাইবা বি বেলেগ বেলেগ আছিল, কিন্তু এবাৰ আমাৰ এংগেলটো কি আছে আমাৰ থিটা। তাৰ মানে এই অনুপাতটোৰ লগত যেটো কোণ লাগি থাকিব হেটো কিমান থাকে আমাৰ সাধাৰণতে সূক্ষ্ম কোণ থাকে। সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ কোণ থাকে আৰু সেই সূক্ষ্ম কোণটো হয় তোমাৰ ইয়াতে দিব লাগিব আৰু নহলে ইয়াতে দিব লাগিব, কাৰণ এটো আমাৰ অলৰেডি 90 ডিগ্ৰী, ইয়াতে সূক্ষ্ম কোণ হ'বই নোৱাৰে। গতিকে এই থিটাটো হয় তোমাৰ ইয়াত দিব লাগিব আৰু নহলে ইয়াত দিব লাগিব। এতিয়া কথা হল এই দুই ঠাইৰ কোন জায়গাত তোমাৰ থিটাৰ মানটো দিলে বেছি সুবিধা হ'ব। তুমি মনত ৰাখিবা এই থিটাটো সদায় তলত দিবলৈ চেষ্টা কৰিবা। তলত দিলে সুবিধা কি হ'ব যে এই এ বি টো তুমি ভূমি ধৰিব পাৰিবা আৰু এটো লম্ব ধৰিব পাৰিবা। একেবাৰে সিম্পল কথা, তুমি কি কৰিবা, যেটো এংগেল লাগি থাকিব সেই এংগেলটো সদায় তলত ধৰিবা, ইয়াতে থিটাটো বহাই দিবা। হল, ইয়াতে দিলেও কোনো কথা নাই, এনসাৰ তোমাৰ একে ওলাব, কিন্তু ইয়াতে দিলে তোমাৰ অঙ্কটো সহজ হ'ব। হল, এতিয়া আমি কি কৰিম, এই sec θ ৰ সহায় লৈ এই ত্রিভুজটোৰ আমি কি কৰিম, যিমান কেটা বাহু আছে বাহুখিনি আগত ওলাই লম। বাহু কিমানটা আছে আমাৰ তিনিটা, কৰ্ণ আছে এটা হনে নাই, আৰু এই থিটা যাৰ লগত লাগি থাকে, এই থিটা এংগেলটো যাৰ লগত লাগি থাকিব হেটো সদায় ভূমি হ'ব। এটো মনত ৰাখিবা যে থিটা এংগেলটো যেটো বাহুৰ লগত লাগি থাকিব হেটো কি হ'ব ভূমি। আৰু এই থিটাৰ সন্মুখত তুমি যদি বস্তুটো এই পিনৰ পৰা লক্ষ্য কৰা তেনেহলে এই বাহুটো কি হ'ব তোমাৰ সন্মুখত থাকিব, তাৰ মানে বিপৰীত পিনে থাকিব, আৰু এইটো কি হ'ব তোমাৰ লম্ব। এটোৰ নাম কি হ'ব লম্ব। এটা কৰ্ণ পালা, ভূমি পালা, লম্ব পাই গলা। এতিয়া আমি এ সি অৰ্থাৎ কৰ্ণ, তাৰ পিছত এ বি আৰু বি সি ৰ মানখিনি ওলাই লম। তাৰ পিছত আমি বাকি অনুপাত বিলাক নিৰ্ণয় কৰিম। তেনেহলে আমাৰ প্ৰথম কাম কি হ'ব, ত্ৰিভুজটোৰ বাহু কেইটা আগত ওলাই লোৱা। তাৰ কাৰণে তোমালোকে কি কৰিবা, এই sec θ ৰ সহায় লবা। sec θ মানে কি শিকাইছিলো, sec θ মানে কি আছিল, ইয়াৰ যেটো তোমাৰ প্ৰথম যেটো ভিডিও আছিল সেই ভিডিও বিলাকত আমি এই অনুপাত বিলাকৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিছো। সো তোমালোকে সেই ভিডিও বিলাক আগত চাই লবা। সো sec θ মানে কি আছিল, sec θ সো কোনটো আছিল sec θ। sec θ মানে কি শিকাইছিলো যে কৰ্ণ বাই ভূমি, আৰু মনত ৰখাৰ টেকনিকটো কি কৈছিলো ক ভ, অৰ্থাৎ কৰ্ণ ডিভাইডেড বাই ভূমি। তেনেহলে sec θ ঠাইত আমি কি লিখি দিম, কৰ্ণ ডিভাইডেড বাই ভূমি। sec θ ঠাইত আমি কি লিখিব পাৰিম, কৰ্ণ বাই ভূমি। কিন্তু কৰ্ণ আছে কি আমাৰ, কৰ্ণটোৰ নাম কি আছে আমাৰ AC, গতিকে আমি লিখিম কি AC।
কৰ্ণ আৰু তলত কি লিখিব লাগে ভূমি ভূমিটো কি আছে আমাৰ হাতত ab সো ইয়াতে লিখুন কি ab is equal কি হ'ব 13/12 আৰু এটা বস্তু কৈছিল কি যেহেতু এবিলাক এককটা কি আমাৰ অনুপাত হয় ৰেশিও হয় গতিকে এটো ইকুৱেল কিবা এটা ধৰিলে হল k নাইবা x কিবা এটা ধৰিব লাগে মুঠতে ইয়াতে লেট বুলি লিখি দিবা যে 13/12 is equal k k কি কাৰণে হল কাৰণ 13/12 এটা কি হয় অনুপাত বিলাক সাধাৰণতে k ৰ লগত নাইবা x ৰ লগত সমান বুলি লিখিব লাগে ইয়াৰ পৰা আমি এতিয়া ac টো কৈ দিব পাৰিম হনে না ac টো কেনেকৈ লাভ লাগে ac টো যেহেতু ওপৰত আছে ওপৰত আমাৰ কিমান আছে 13 গতিকে 13 হ'ব আৰু লগত কি থাকিব k ac পাই গলা এতিয়া ab টো কি হলাব আমাৰ ab ৰ মান হ'ব তলত কিমান আছে 12 তাৰমানে সিধা সিধি যেটো থাকিব আৰু লগত কি দিব লাগিব এটা k দিবই লাগিব হল তাৰ মানে তুমি ac পাই গলা ac ৰ মান তাৰ মানে কৰ্ণটো পাই গলা কিমান পালা তুমি 13 k পালা হল আৰু ab ৰ ভ্যালুটো কি পালা ab মানে ভূমিটো পাই গলা কিমান পালা তুমি 12 k কিন্তু তুমি এতিয়ালৈকে লম্বটো পোৱাই নাই হয়নে নাই সমকোণী ত্ৰিভুজৰ দুটা বাহুহে তুমি পালা কিন্তু বাকি যেটো লম্ব আছে লম্বটো কিন্তু এতিয়ালৈকে আমি পোৱা নাই গতিকে এতিয়া আমাৰ কাম কি হ'ব এই লম্বটো উলিওৱা যেহেতু সমকোণী ত্ৰিভুজৰ আমি অলৰেডি দুটা বাহু পাই গলো বাকি আনটো বাহু আমি অটোমেটিক ওলাই দিব পাৰো কেনেকে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি হয়নে নাই সো আমি এই ত্ৰিভুজটোত আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ লগাই দিম আমাৰ লম্বটো ওলাই যাব তাৰ কাৰণে লিখিবা কি যে সমকোণী ত্ৰিভুজৰ নাম কি আছিল abc ৰ পৰা মানে সমকোণী ত্ৰিভুজ abc ত আমি কি কৰিম পাইথাগোৰাছ এপ্লাই কৰি দিম পাইথাগোৰাছৰ সূত্ৰটো কি আছিল আমাৰ যে নিশ্চয় জানাইতো যে কৰ্ণ স্কয়াৰ is equal ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ আছিল হয়নে নাই কৰ্ণটা কিমান আছে আমাৰ ac গতিকে ac স্কয়াৰ হৈ যাব is equal ভূমি স্কয়াৰ ভূমি মানে কি আছে আমাৰ ab গতিকে ab স্কয়াৰ প্লাস কি আছিল লম্ব স্কয়াৰ লম্বটোৰ নাম কি আছিল আমাৰ bc গতিকে ওপৰত কি হ'ব স্কয়াৰ বুজি পালা এইটোৰ নামে কি পাইথাগোৰাছৰ সূত্ৰ বাকি কোনো হয় কি কৰিব লাগে কৰ্ণটো স্কয়াৰ কৰিব লাগে আৰু ইকুৱেল লিখিব লাগে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ কৰি হল এইটোৰ নামে কি পাইথাগোৰাছৰ সূত্ৰ এতিয়া তুমি এক কাম কৰা মানখিনি ইয়াত বহাই দিয়া ac ৰ মানটো কিমান আছে আমাৰ 13 k ওপৰত যেটো স্কয়াৰ আছিল গোটেইখিনিৰ ওপৰত স্কয়াৰটো দিবই লাগিব is equal ab ৰ ভ্যালু আছে কিমান আছে আমাৰ 12 k ওপৰত কি হ'ব হোল স্কয়াৰ কাৰণ ab ৰ ওপৰত কি আছিল আমাৰ স্কয়াৰ এটা আছিল গতিকে ওপৰত স্কয়াৰটো দিবই লাগিব তাৰ পিছত bc ৰ ভ্যালু আমাৰ নাই অৰ্থাৎ লম্বটো আমাৰ নাই গতিকে আমি bc লিখিম bc স্কয়াৰ is equal কি লিখিব পাৰিবা তুমি 13 ক স্কয়াৰ কৰিলে কিমান হয় 169 আৰু k যদি আমি স্কয়াৰ কৰি দিও k স্কয়াৰ আহি যাব হয়নে নাই হোল স্কয়াৰৰ মিনিমামটো কি 13 ক স্কয়াৰ কৰিব লাগিব লগতে k কো স্কয়াৰ কৰিব লাগিব 13 তোমালকে দুটা পূৰণ কৰি চাবা কিমান হ'ব 169 আহিবই লাগিব হল কাৰণ 169 ৰ বৰ্গমূল কিমান হয় 13 হয় তাৰ পিছত 12 ক স্কয়াৰ কৰিলে কিমান হ'ব 144 হল তাৰ মানে 12 যদি তুমি দুটা এনেকে পূৰণ কৰা 144 আহিব পূৰণ কৰি চাবা তাৰ পিছত k ৰ ওপৰত স্কয়াৰ কৰি দিব লাগিব হয়নে নাই হোল স্কয়াৰৰ মিনিং কি 12 ক স্কয়াৰ কৰিব লাগিব আৰু k কো স্কয়াৰ কৰিব লাগিব তাৰ পিছত প্লাস bc স্কয়াৰ আছে এখানে as it is একেই লিখি দিয়া ইয়াতে তুমি কাম কৰি দিয়া যেহেতু আমাৰ কি কৰিব লাগে bc ৰ মানটো ওলাব লাগে হয়নে নাই তেনেহলে bc ৰ লগত যিবিলাক টার্ম আমাৰ আছে সেই গোটেইবিলাক তুমি বেলেগ এটা সাইডত লৈ আহা তাৰ মানে এই ভ্যালুটো এই পিনে লৈ আহা তেনেহলে কি হ'ব ইয়াতে আছে লাগতে 169k স্কয়াৰ আৰু ৰাইট হ্যান্ড সাইডত আমাৰ কি আছিল প্লাস 144 গতিকে এইটো বাও পিনে আহি কি হ'ব -144 k স্কয়াৰ এটো অঙ্কৰ নিয়ম সাইড চেঞ্জ কৰোতে চিন বিলাক সদায় হলনি হৈ যায় প্লাস থাকিলে মাইনাস হয় আৰু মাইনাস থাকিলে প্লাস হৈ যায় যেহেতু এটো প্লাস আছিল
বাওপিনে আহি কি হ'ব মাইনাস হৈ যাব ইজ ইকুৱেল bc স্কয়াৰ এতিয়া সব bc টো আমাৰ সেপাৰেট হল না নাই bc এর মান যেহেতু ওলাব লাগিব গতিকে bc টো আমাৰ সেপাৰেট কৰিব লাগিব লাহে লাহে তাৰ পিছত বাকিখিনি মই ওপৰত কৰি দি আছো এইখিনি লিখিল নেক্সট আমি কি লিখিব পাৰিম যে ইয়াত সব 169k স্কয়াৰৰ পৰা 144k স্কয়াৰ আমাৰ কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব তেনেহলে কিমানটা থাকিব এবাৰ চাইলো 9 - 4 মানে কিমান হ'ব আমাৰ 5 হৈ যাব আৰু 6 - 4 মানে আমাৰ কিমান হ'ব মানে আমাৰ 2 থাকি যাব হনে আৰু 1 - 1 মানে 0 আগত 0 দিব না লাগে তাৰ মানে 25k স্কয়াৰ আমাৰ থাকি যাব is equal bc স্কয়াৰ এইখিনি বস্তু বুজি পালানে নাই কি কৰা হৈছে ইয়াতে অকল 169 এর পৰা 144k স্কয়াৰ মানে মাইনাস কৰা হৈছে তেনেহলে আমাৰ কিমানটা k স্কয়াৰ থাকি যাব 25 টা k স্কয়াৰ আমাৰ থাকি যাব এতিয়া কাম কৰি দিয়া যেহেতু আমাৰ bc এর মান ওলাব লাগে গতিকে bc টো তুমি লেফট হ্যান্ড সাইডত লিখি দিয়া তাৰ মানে জায়গাটা হলনি কৰি দিয়া তুমি bc স্কয়াৰ টো ইপিনে লিখি দিয়া আৰু 25k স্কয়াৰ টো তুমি হোপক্ষত লিখি দিয়া হল এতিয়া তোমালোকক কৈছিলো কি যে bc এর উপৰত স্কয়াৰ আছে স্কয়াৰ টো উঠাই দি পিনে আমাৰ কি কৰিব লাগে ৰুট দিব লাগে হনে নাই একেবাৰে সিম্পল কথা আগতে স্কয়াৰ আছিল স্কয়াৰ দিয়া নাই গতিকে ৰুট দিব লাগিব ৰুটৰ ভিতৰত কি লিখিব লাগিব 25k স্কয়াৰ হল সো bc is equal কি লিখিব পাৰিবা 25 এর বর্গমূল আমার আছে হনে নাই 5 এর 5 গুণ আমি 25 লিখিব পারো গতিকে রুটৰ বাহিৰত আমাৰ 5 ওলাবো এটো কো হয় কি বর্গমূল আৰু ইয়াতে সোয়া k স্কয়াৰ আছে আৰু k এর উপৰত থকা রুটটো আমাৰ গুছি যাব স্কয়াৰৰ লগত রুট সদায় গুছি যায় সো স্কয়াৰ গুছি গল আমাৰ থাকিব অকল কি k তাৰ মানে bc এর মানটো তুমি পাবা কিমান 5k সো 5k তুমি লিখি দিয়া ইয়াত 5k বুলি হল সুবিধা হ'ব পিছত এটা তুমি এটা অবস্থা লক্ষ্য কৰা এই সমকোণী ত্ৰিভুজৰ তুমি তিনিটা বাহুই পাই গলা হনে নাই ভূমি পালা কৰ্ণ পালা ওটাও তুমি পাই গলা এতিয়া তুমি কি কৰিবা বাকি যিবিলাক ত্ৰিকোণমিতিক অনুপাত তোমাক ওলাব দিছিল সেই বাকি বিলাক ওলাই দিব পাৰিবা বাকি কি আছিল আমাৰ ইয়াতে গিভেন বুলি এটা বস্তু দিয়া আছিল sec θ এর ভ্যালুটো দিয়া আছিল sec θ টো বাদ দি আৰু বাকি যিমান কেটা আছে বাকিখিনিৰ আমাৰ ওলাব লাগিব কি অনুপাত সো একফালৰ পৰা লিখি দা প্ৰথমত কি আছিল sin হনে নাই sin θ টো আগত ওলাই দিও sin θ আছিল তাৰ পিছত cos θ আছিল তাৰ পিছত কি আছিল tan θ হনে নাই আমি এটা এটাকে গোটেইখিনি ওলাই দিম sin θ এটো ভূমি এটো লম্ব এটো কৰ্ণ হনে নাই এখানে আমাৰ ঠিকই আছে এতিয়া sin মানে কি আছিল sin মানে তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে মই আগতে কৈ লিখিও থৈ দিছো কিন্তু তোমালোকে এইখিনি বস্তু কিন্তু নিজে নিজে জানিব লাগিব সো sin মানে কি আছিল যে লম্ব বাই কৰ্ণ লম্ব ডিভাইডেড বাই কৰ্ণ লম্ব ডিভাইডেড বাই কৰ্ণ লিখি দিয়া লম্ব কিমান আছিল আমাৰ লম্ব আছিল আমাৰ ডাইৰেক্ট লিখি দিয়া লম্ব কিমান 5k লম্ব আছিল কি 5k লম্ব ডিভাইডেড বাই কৰ্ণ কৰ্ণ কিমান আছিল আমাৰ 13k উপৰত কে তলত কে আমাৰ গুছি যাব থাকিব কি 5/13 হল তাৰ পিছত cos θ মানে কি আছিল ভূমি বাই কৰ্ণ একেবাৰে সিম্পল উপৰত ভূমি লিখি দিয়া তলত কৰ্ণটো লিখি দিয়া ভূমি মানে কি আছিল আমাৰ ভূমিৰ ভ্যালু আছিল 12 ভূমি বাই কৰ্ণ কি আছিল ভূমি বাই কৰ্ণ কৰ্ণ মানে কিমান আমাৰ 13 হল উপৰত কে আছিল তলত কে আছিল গতিকে কে গুছি যাব 12/13 আমাৰ থাকি যাব tan θ tan মানে কি আছিল tan মানে আছিল কি লভ অৰ্থাৎ লম্ব বাই ভূমি লম্বটো উপৰত লিখি দিয়া লম্ব কিমান আছিল আমাৰ 5k কি লিখিব লাগে ভূমি কিমান আছে আমাৰ 12k k গুছি যাব থাকিব কি আমাৰ 5/12 হল sin পালো cos পালো tan পালো আৰু বাকি কি আছিল এটা কাম কৰা অপোজিট খিনি ওলাই দিয়া sin এর অপোজিট তো কি আছিল cosec θ হনে না ইয়াতে সব বস্তুখিনি আছে sin এর অপোজিট কি আছিল cosec অপোজিট মানে বিপরীত ওলোটাটো কি আছিল sin এর cosec
সো ওলোটা মানে কি ওলোটা মানে হল সাইনের ওলোটা হল কোসেক অর্থাৎ sin থিটা মানে যদি 5/13 হয় তাহলে কোসেক থিটা মানে তার ওলোটাটা হবে 13 বাই কি হবে 5 হবে একেবারে ইজি ভাবে কই দিল 13/5 কারণ সাইনের ওলোটাটাই হল কি কোসেক যদি sin থিটা মানে 5/13 হয় তার ওলোটা কি হবে 13/5 তার মানে 13 টো উপরে যাব 5 টো তলতে আহি যাব হল তুমি এইটো চাই কব পারা যে কোসেক মানে কর্ণ বাই লম্ব মানে কিমান হৈ যাব 13/5 13/5 আহি যাব হল তার পিছত আমার sec থিটা তো দিয়াই আছে sec থিটা তোমার ওলাব না লাগে বাকি তুমি tan থিটার বিপরীত cot থিটা তো ওলাই দিয়া cot থিটা মানে কি আছিল cot থিটা আছিল tan থিটার ওলোটা যে tan এর ওলোটা কি আছিল cot যদি tan এর ওলোটা cot থাকে tan তো কি ওলাইছিল আমার 5/12 তার ওলোটা তার মানে 12/5 হয়ে যাব হল গতিকে বাকি আন্তরিক অনুমেট্রিক অনুপাত কিমানটা আছিল এটা দুটা তিনটা চারটা পাঁচটা টোটাল থাকে 6টা তার ভিতরে এটা আমার দিয়া আছিল বাকি 5টা আমি